মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈলৈ অভিনন্দন। মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ ভাৰত চৰকাৰৰ সৰ্বশ্ৰেষ্ঠ বোলছবি প্ৰশিক্ষণ অনুষ্ঠান ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া পুনেৰ 2025 বছৰৰ সৰ্বভাৰতীয় পৰ্যায়ৰ বাছনি পৰীক্ষাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনালো। টেলিভিছন বিভাগৰ পৰিচালনা বিষয়ত এই সফলতা সঁচাকৈ অসাধাৰণ। সমগ্ৰ দেশৰ ভিতৰত মুঠ ফাইনেল আসন 11টা। সেই 11টা আসনত প্ৰিয়ংকা গগৈ নিৰ্বাচন হোৱা এই ফলাফল সঁচাকৈ তেখেতৰ প্ৰতিভাৰ প্ৰমাণ। এই মাহৰ শেষৰ ফালে পুনেত হ'বলগীয়া মৌখিক পৰীক্ষাটো বিষয়গৰাকী সফল হৈ সুন্দৰ যাত্ৰা চালিয়ে যাব বুলি আমি বিশ্বাস কৰোঁ। FTIৰ দৰে প্ৰতিষ্ঠানত পৰিচালনাৰ কোৰ্চত প্ৰৱেশ লাভ কৰাটো এটা গৰ্বৰ বিষয়। শুভকামনাৰ সৈতে বিষয়গৰাকী ভৱিষ্যতেও সফল হওক তাৰে কামনা কৰিলো। মৰিগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, নিউ মিছন টাইমছ।